মই গণসুৰক্ষা পাৰ্টিৰ কেণ্ডিডেট ডক্টৰ স্বৰ্ণা দেৱীৰ মই ইলেকশ্যন এজেণ্ট ৰমেশ চন্দ্ৰ ডেকা। আমি যথাবিধি নিয়ম অনুসৰি আমাৰ আজি কাউণ্টিং এজেণ্টখিনি আমি আই কাৰ্ডখিনি আমি পালোঁ ডি চি অফিচৰ পৰা যোৱাকালি। আই কাৰ্ডত টেবুল নম্বৰ হল নম্বৰ তেওঁলোকে লিখি দিয়া নাই। এতিয়া আমি এণ্ট্ৰি 7 বজাৰ আগৰ পৰা আহি ইয়াত লাইনত আছোঁ, কিন্তু তেওঁলোকে আই কাৰ্ড পৰীক্ষা কৰি হল নম্বৰ টেবুল নম্বৰ নথকাৰ কাৰণে আমাৰ কেণ্ডিডেট ইলেকশ্যন কাউণ্টিং এজেণ্টখিনি সোমাব দিয়া নাই, এণ্ট্ৰি হ'ব দিয়া নাই। তাৰপিছত ৰখি আছে মই আহিলোঁ, মই ইলেকশ্যন এজেণ্ট হয়, কিন্তু মোকো এণ্ট্ৰি দিয়া নাই, পাছ সোমাব দিয়া নাই। এইটো কাৰণত মই ইয়াতে অবজাৰ্ভাৰৰ ওচৰত গ'লোঁ, তেওঁলোক আহি পোৱা নাই আৰু এ ডি চিক লগ কৰিব ক'লে এছ.পি.য়ে। মই এ ডি চিক বিচাৰি গ'লোঁ, এ ডি চি ভিতৰত থকাৰ কাৰণে লগ কৰিব পৰা নাই আৰু এতিয়ালৈকে আমাৰ কাউণ্টিং এজেণ্টখিনি তাত সোমাব পৰা নাই সেই কাউণ্টিং হলত। গতিকে এনে ক্ষেত্ৰত আমি GSPয়ে আমি ডাঙৰ ষড়যন্ত্ৰ এইটো এটা হৈছে, জিলা প্ৰশাসনৰ লগত কোনোবা ৰাজনৈতিক দলৰ এটা বৃহৎ অংকত স্বাৰ্থত এটা মোকাবিলা হৈ এনেকৈ আমাৰ এই GSP দলৰ কাউণ্টিং এজেণ্টখিনিক ভিতৰত এণ্ট্ৰি হ'ব দিয়া নাই। এইটোত আমি ক্ষুব্ধ হৈছোঁ আৰু ইয়াৰ কাৰণে আইনী বা প্ৰশাসন বা ইলেকশ্যন যিটো আমাৰ কমিশ্যন আছে, এইটো এটা ডাঙৰ ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি ভাৰতীয় নিৰ্বাচন আয়োগ ডাঙৰ ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি আমি অভিযোগ কৰিছোঁ আৰু ইয়াৰ আমি তীব্ৰ প্ৰতিবাদ কৰি যাম। আজি ইয়াতেই হয়তো আমি অন্বেষণ বা এনেকুৱা ধৰণৰ আমি গণতান্ত্ৰিকভাৱে যিটো আন্দোলন হ'ব পাৰে, সেই আন্দোলনৰ কাৰণে আমি প্ৰস্তুত হৈছোঁ আৰু ইয়াতেই আমি বহি যাম। আমাৰ কাউণ্টিং এজেণ্টখিনি আমাৰ ভিতৰত সোমাব নিদিয়ালৈকে আমি ইয়াত সোমাই যাম আৰু ইয়াত হয়তো ধৰ্ণা পৰ্যন্ত হ'ব পাৰে। তাৰ কাৰণে আমাৰ সকলোখিনি আমাৰ কাউণ্টিং এজেণ্ট বা আমাৰ দলৰ কৰ্মী ৰেডি আছে। লিখিত অভিযোগ দিব নেকি? লিখিত অভিযোগ দিবৰ কাৰণে আমি প্ৰস্তুত আছোঁ। মই গণসুৰক্ষা পাৰ্টিৰ কেণ্ডিডেট ডক্টৰ স্বৰ্ণা দেৱীৰ মই ইলেকশ্যন এজেণ্ট ৰমেশ চন্দ্ৰ ডেকা। আমি যথাবিধি নিয়ম অনুসৰি আমাৰ আজি কাউণ্টিং এজেণ্টখিনি আমি আই কাৰ্ডখিনি আমি পালোঁ ডি চি অফিচৰ পৰা যোৱাকালি। আই কাৰ্ডত টেবুল নম্বৰ হল নম্বৰ তেওঁলোকে লিখি দিয়া নাই। এতিয়া আমি এণ্ট্ৰি 7 বজাৰ আগৰ পৰা আহি ইয়াত লাইনত আছোঁ, কিন্তু তেওঁলোকে আই কাৰ্ড পৰীক্ষা কৰি হল নম্বৰ টেবুল নম্বৰ নথকাৰ কাৰণে আমাৰ কেণ্ডিডেট ইলেকশ্যন কাউণ্টিং এজেণ্টখিনি সোমাব দিয়া নাই, এণ্ট্ৰি হ'ব দিয়া নাই। তাৰপিছত ৰখি আছে মই আহিলোঁ, মই ইলেকশ্যন এজেণ্ট হয়, কিন্তু মোকো এণ্ট্ৰি দিয়া নাই, পাছ সোমাব দিয়া নাই। এইটো কাৰণত মই ইয়াতে অবজাৰ্ভাৰৰ ওচৰত গ'লোঁ, তেওঁলোক আহি পোৱা নাই আৰু এ ডি চিক লগ কৰিব ক'লে এছ.পি.য়ে। মই এ ডি চিক বিচাৰি গ'লোঁ, এ ডি চি ভিতৰত থকাৰ কাৰণে লগ কৰিব পৰা নাই আৰু এতিয়ালৈকে আমাৰ কাউণ্টিং এজেণ্টখিনি তাত সোমাব পৰা নাই সেই কাউণ্টিং হলত। গতিকে এনে ক্ষেত্ৰত আমি GSPয়ে আমি ডাঙৰ ষড়যন্ত্ৰ এইটো এটা হৈছে, জিলা প্ৰশাসনৰ লগত কোনোবা ৰাজনৈতিক দলৰ এটা বৃহৎ অংকত স্বাৰ্থত এটা মোকাবিলা হৈ এনেকৈ আমাৰ এই GSP দলৰ কাউণ্টিং এজেণ্টখিনিক ভিতৰত এণ্ট্ৰি হ'ব দিয়া নাই। এইটোত আমি ক্ষুব্ধ হৈছোঁ আৰু ইয়াৰ কাৰণে আইনী বা প্ৰশাসন বা ইলেকশ্যন যিটো আমাৰ কমিশ্যন আছে, এইটো এটা ডাঙৰ ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি ভাৰতীয় নিৰ্বাচন আয়োগ ডাঙৰ ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি আমি অভিযোগ কৰিছোঁ আৰু ইয়াৰ আমি তীব্ৰ প্ৰতিবাদ কৰি যাম। আজি ইয়াতেই হয়তো আমি অন্বেষণ বা এনেকুৱা ধৰণৰ আমি গণতান্ত্ৰিকভাৱে যিটো আন্দোলন হ'ব পাৰে, সেই আন্দোলনৰ কাৰণে আমি প্ৰস্তুত হৈছোঁ আৰু ইয়াতেই আমি বহি যাম। আমাৰ কাউণ্টিং এজেণ্টখিনি আমাৰ ভিতৰত সোমাব নিদিয়ালৈকে আমি ইয়াত সোমাই যাম আৰু ইয়াত হয়তো ধৰ্ণা পৰ্যন্ত হ'ব পাৰে। তাৰ কাৰণে আমাৰ সকলোখিনি আমাৰ কাউণ্টিং এজেণ্ট বা আমাৰ দলৰ কৰ্মী ৰেডি আছে। লিখিত অভিযোগ দিব নেকি? লিখিত অভিযোগ দিবৰ কাৰণে আমি প্ৰস্তুত আছোঁ।